নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই, সেয়ে ভাবিলোঁ আজি ভিডিঅ' এটি বনাই দিওঁ। মানে আজি হৈছে মোৰ ল'ৰাৰ জন্মদিন। তো জন্মদিনৰ উপলক্ষে আমি আমাৰ ওচৰৰে খটৰা সত্ৰলৈকে যাম হোল ফেমিলি, আৰু এটি ভিডিঅ'ও বনাই দিওঁ। আপোনালোকে একদম শেষলৈকে ভিডিঅ'টি চাই থাকিব দেই। এইজন আমাৰ বাৰ্থডে বয়। শুন, হেপী বাৰ্থডে। শুন, বাৰ্থডে মানে কিনো? হা, বাৰ্থডে মানে কি? তুমি জন্ম হোৱা দিন আকৌ, হয় না? কিয় লাজ কৰিছা আকৌ? এয়া আমি ওলাই আহিছোঁ সকলোৱে খটৰা সত্ৰত যাম বুলি। এইজন ল'ৰা, এয়া মা আৰু এয়া ৱাইফ। এয়া আহি পালোঁ ডিপিলা, আৰু ইয়াতে ৰোড কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আমি আহি খটৰা সত্ৰ পালোঁ। এতিয়া ইয়াতে গাড়ীখন পাৰ্কিং কৰি থ'ম, তাৰপিছত এতিয়া ওলাই যাম আৰু। শৰাই কাৰণে অলপ মাহ প্ৰসাদ লৈ লওঁ ইয়াৰ পৰাই। এয়া লৈ ল'লোঁ। এতিয়া আমি প্ৰৱেশ কৰিম ঐতিহ্যমণ্ডিত খটৰা সত্ৰত। এয়া দেখিছেনে কিমান দূৰ দূৰণিৰ পৰা গাড়ীবিলাক আহিছে। বহুত পৰ্যটক আহে ইয়াতে, বহুত দৰ্শনাৰ্থী আহে চাবৰ কাৰণে, ইয়াতে সেৱা ল'বৰ কাৰণে, ভগৱানৰ আশীষ ল'বৰ কাৰণে। মহাপুৰুষ মাধৱদেৱৰ আদেশ মৰ্মে গোবিন্দ আতইদেৱে এই খটৰা সত্ৰৰ স্থাপন কৰিছিল। 1568 খ্ৰীষ্টাব্দতেই এই খটৰা সত্ৰৰ স্থাপন হৈছিল। এই ফলকখনতে সকলো ইতিবৃত্ত লিখা আছে, আপোনালোকে পঢ়ি চাই ল'ব পাৰে। এয়া হৈছে সত্ৰৰ মণিকূট, আৰু মেইন দৰ্জা এতিয়াও খোল খোৱা নাই, কাৰণ 12টা বজা নাই। 12টা বজাৰ পিছতহে মেইন দৰ্জা খুলিব আৰু ভক্তগণে সেৱা ল'ব। যিহেতুকে এতিয়ালৈকে মেইন দৰ্জা খোল খোৱা নাই, সেইকাৰণে আমি এই মন্দিৰত থকা, এই সত্ৰত থকা পুখুৰীটো চালোঁ। এই পুখুৰীটোত দেখিছেনে কিমান মাছ আৰু কাছ আছে। এতিয়াহে মেইন দৰ্জা খুলিছে, এতিয়া মানুহবিলাকে সেৱা ল'বৰ কাৰণে আগবাঢ়িছে। আমিও লাহে লাহে সেৱা কৰি আহিলোঁ। এয়া হৈছে সত্ৰৰ পিছফালৰ পৰা আপোনালোকক এটা ভিউ দেখুৱাইছোঁ। সেইটো মূৰটো ক'ত সোমোৱাই দিছে চোৱাচোন। এইটো সৰু পোৱালি, এইটো ডাঙৰটো আহি আছে। ইয়াতে খটৰা সত্ৰৰ বিষয়ে লিখা কিতাপ বিকি আছে, তাকে এখন লৈ লওঁ। খটৰা সত্ৰৰ সাংস্কৃতিক ঐতিহ্য, এইখনকে ল'লোঁ। সকলো ভক্তপ্ৰাণ ৰাইজে যেতিয়া সেৱা ল'লে, সেৱা লোৱাৰ পিছত এয়া প্ৰসাদ বিতৰণ কৰিছে, আৰু এই প্ৰসাদ খাবৰ কাৰণে চাওকচোন কিমান পাৰ আহিছে। আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল, প্ৰসাদো খালোঁ। এতিয়া ঘৰলৈকে গৈ থাকিম আৰু। ব'লা। মা হ'ল মন্দিৰ দৰ্শন কৰা? কেনেকুৱা লাগিল? কেনেকুৱা লাগিলে? শুন, কেনেকুৱা লাগিলে?
গাড়ীখন পাৰ্ক কৰি থোৱা জেগাৰ পৰা লৈ আহোগৈ এইখন গাড়ী পাই গ'লোঁ ইয়াত অ' ল'ৰা নামিলা আগতে বাৰ্থডে বয় ক'তো এইটো ক'ৰ পৰা আহিলা অকলে অকলে এই আমি কি কৰিছোঁ শুন কিয় অ' তোমাৰ আজি বাৰ্থডে কাৰণে মানে চেলিব্ৰেশ্যন হ'ব আৰু এতিয়া ন নে কেতিয়া গধূলি হা কেতিয়া অঁ সেইয়া আমাৰ ডেক'ৰেশ্যন ৰেডি বাৰ্থডে ছেটআপ আমাৰ বাৰ্থডে বয়ে বোলে ক্ৰিকেট খেলে সেইকাৰণে এতিয়া আৰম্ভ কৰোঁ চাব আপোনালোকে অঁ ফৰান্স ল'ৰাই বাৰ্থডে কেক কাটিবৰ কাৰণে ৰখি আছে তাৰ লগৰবিলাক আহি পোৱা নাই সেইকাৰণে সি পূৰা বেকাৰৰ হৈ আছে কেতিয়া আহিব দেউতা আমি মাতি আহোঁ বলচোন আকৌ তেনেকৈ কৈ আছে চাচোন তাক দুখী উঠাই নাই এই আমাৰ মৃন্ময় লগবিলাক বাৰ্থডে চেলিব্ৰেশ্যন কৰিব আহিছে ইহঁতে ক'ত যোৱা হ'ল তোমাৰ লগৰ লগত এইয়া এয়া হৈছে প্ৰসাদ বাৰ্থডেৰ প্ৰসাদ তাৰ লগৰবিলাকে বাৰ্থডে খাই গ'ল আৰু সেই এতিয়া ইয়াক কেকটো অকলে মাৰি আছে ৰৈ যোৱাখিনি অঁ শুন এয়া কাৰ কাৰণে থৈছা কেক টিপছিলে আৰু পেহালে আৰু পিলে জেঠিলে পোৱা নাই কিয় জেঠি নাহে কাৰণে এয়া মা চাহ খাই আছে তাৰ বাৰ্থডে শেষ হ'ল এতিয়া ইয়া পঢ়িবৰ কাৰণে লৈছে কাৰণ কালি তাৰ আকৌ পৰীক্ষা আছে অঁ লিখা